অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ অন্যতম শক্তিশালী আঞ্চলিক সমিতি ডিমু আঞ্চলিক সমিতি গঠন। ডিমু প্ৰেছ ক্লাবত অনুষ্ঠিত প্ৰতিনিধি সভাত ডিমু আঞ্চলিক সমিতি গঠন কৰা হয়। জাতীয়তাবাদী সংগঠনটোৰ ডিমু আঞ্চলিক সমিতিৰ প্ৰলৈক্য গগৈ সভাপতি আৰু যদুমন্ত্ৰী আদিত্য কলিতা সম্পাদক হিচাপে লৈ মুঠ ৩১জনীয়া সমিতিখন গঠন কৰা হয়। নিৰ্মাণ হোৱা নাছিলে, এই নিৰ্মাণ হোৱাৰ ক্ষেত্ৰত তেখেতে তাৰ আমাৰ আন্দোলনৰ ৫ দিনৰ পাছতে তেওঁ ১৭জন ঠিকাদাৰ এই কামটো তেওঁ নিবিদা তেওঁলোকে কাম দায়িত্ব অৰ্পণ কৰিলে ১৭টা কোম্পানী। আৰু আপোনালোকে দেখিছে ক্ষিপ্ৰতাৰে এতিয়া 4 লেনৰ কাম চলি আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি আজি ডিমুৰ আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হৈছে আৰু 2টা বৰ্ষৰ বাবে এখন আঞ্চলিক সমিতিয়ে কাৰ্যনিৰ্বাহ কৰি থাকে। আজি আঞ্চলিক সমিতিখন ভংগ হ'ব আৰু নতুনকৈ আজি এখন আঞ্চলিক গঠন হ'ব আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ডিমু আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহ কৰি থকা বিষয়ববীয়াসকলক আমি শুভেচ্ছা জনাইছোঁ, কৃতজ্ঞতা শ্ৰদ্ধা জনাইছোঁ। আৰু ডিমু অঞ্চলত বিভিন্ন ধৰণৰ সমস্যাই জৰ্জৰিত ডিমু অঞ্চলৰ বিভিন্ন ধৰণৰ সমস্যাৰ ওপৰত সঘনে মাত মাতি থকা অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্ৰতি ডিমু আঞ্চলিক সমিতিয়ে কৰণীয় যিখিনি কাম সেই কামখিনি অনাগত সময়ত খুব শক্তিশালীভাৱে কৰি যাব বুলি আমি আশাবাদী। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আমি এটা আহ্বান জনাইছোঁ যে ডিমু অঞ্চলৰ বিভিন্ন অঞ্চলত এতিয়াও বাট পথ কিছু মেৰামতিৰ অভাৱত বাট পথ বিধ্বস্ত হৈছে। আমি তেখেতলোকক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু ডিমুৰ যি জনগাঁথনি এই জনগাঁথনিৰ ওপৰত শিক্ষা হওক, শৈক্ষিক হওক, বৌদ্ধিক হওক, এই সমাজখনক কেনেধৰণে আগুৱাই লৈ যাব লাগিব, শৈক্ষিক দিশতে হওক বা ক্ৰীড়া দিশতে হওক, এইখিনিৰ ওপৰত ডিমু আঞ্চলিক সমিতিয়ে এটা পদক্ষেপ গ্ৰহণ কৰিব, সুন্দৰভাৱে বৈঠক কৰিব। তেওঁলোকে আজি সভাতে ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ।